নমস্কাৰ সকলোকে 2-3 দিন মানে হয় মই ভালদৰে মিনি ব্লগ আপলোড কৰিবই পৰা নাই আৰু এইটো ভিডিও আছিলে 15 আগষ্টৰ দিনা সেইদিনা পেহিয়ে আবেলি আমাৰ ঘৰলৈ আহিছে কৈছে আজি ইন্ডিপেন্ডেন্স ডে যেহেতু কেটামান ৰিলছকে বনা আৰু মই ধুনিয়াকে ওলামলৈ লৈছো দেখিছ ন ফুলিপাত মানে কাণত নুখুমাই বহুত দিন হল যে ভালদৰে মানে ৰেগুলাৰ ৰিলছ বনোৱাই নাই আৰু সেই কাৰণে কাণৰ ফুটাকেটা চাগে অলপ হলেও বন্ধ হৈছে পাছত মই অলপ ৰেডি হৈ গলো আৰু ভাবিছো এটা চুলিখিনি মেলিম নে কি কৰিম পাছত আৰু চুলিখিনি কি কৰিম আৰু গৰমতটো মেলি থাকিব নোৱাৰি সেই কাৰণে মানে ক্লেচাৰটোকে মাৰি লৈছো সকলোৱে চাগে ইন্ডিপেন্ডেন্স ডে সোনকালে কৰিলে আগতীয়া পৰা আৰু মই চাগে দেৰিকে কৰিলো কিন্তু আজি মই ফাইনালি বনাম বুলি ভাবিছিলো কিন্তু সেইখিনি সময়তে মানে পেহি আহি পালে ভালেই হলে মোৰ কাৰণে আৰু এয়া বজাৰৰ পৰা দেখিছে নহয় চুনি লৈ আনিলে আৰু তাৰ মানে মেচিং খাৰুও লৈ আনিছে দেৰিকে হলেও ৰাইজ বনালো দিয়ক 15 আগষ্টৰ গান কেইটা আজি যে ইমান বেছি জলদাজলিকে মানে ৰিল কেইটা শুট কৰিবলগীয়া হৈছে ৰিল বনাই উঠি আহিছিলেহে পেহি চকু পৰিলে নহয় ৱালত লাগি থকা মকৰাজাল কেইডাল মানত কৈছে জাউডাল মোক দি দে মই চাফা কৰি দিম আৰু দেখিছে নহয় মোক খাৰু কিবাত খুলাই নাই ইমান বেছি ভাল পাইছো পিন্ধিবলৈ বাৰু আজি ব্লগটো ইমানখিনিতে সামৰণি মাৰিছো সোনকালে লগ পাম অন্য এটা ব্লগত বাই।